জয় হিন্দ বন্ধু বান্ধৱীসকল যোনসকল ছোৱালী আছাম পুলিচৰ ইণ্টাৰভিউ দিব যোনসকলে এডমিট কাৰ্ড আহিলে অলৰেডি হয়তো তেখেতসকলৰ কিছুমান প্ৰব্লেম হ'ব পাৰে যিহেতু যোনসকল আমাৰ ছোৱালীসকলে এটা প্ৰব্লেম আছে MC যিহেতু আপোনালোকৰ যোনদিনাখনি ইণ্টাৰভিউ ডেট পৰিব সেইদিনাখনি হয়তো কিছুমান ছোৱালী MC হ'ব পাৰে এইটো কোনো ডাঙৰ কথা নহয় যদি আপোনালোকে MC সময়ত দৌৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউটো বেক ডেট ল'ব পাৰিব যেহেতু আপোনালোকে সেইদিনাখনি MC ডেটৰ দিনা আপোনালোকৰ ইণ্টাৰভিউ ডেট পৰি গ'ল আপোনালোকে ফিল্ডত গৈ যোনজন আপোনালোকৰ ইনচাৰ্জ থাকিব তাত আপোনালোকে এপ্লিকেশ্যন কৰি আপোনালোকে বেক ডেট ল'ব পাৰিব আপোনালোকৰ ডিষ্ট্ৰিক্টত লাষ্ট ডেটলৈকে যোনদিনাখনি ইণ্টাৰভিউ থাকে আপোনালোকে সেই লাষ্ট দিনাখনি হ'লেও ইণ্টাৰভিউ দিব পাৰিব আপোনালোকে এইটো এটা ভাল সুবিধা কৰি দিয়া হৈছে যোনসকলে ভাবি আছে মোৰ যিদিনাখনি ইণ্টাৰভিউ আছে সেইদিনাখনি মই MC হ'ম সেইদিনাখনি মই কেনেকৈ ইণ্টাৰভিউ দিম বা কেনেকৈ দৌৰিম আপোনালোকে টেনশ্যন ল'ব নালাগে আপোনালোকে বেক ডেট ল'ব পাৰিব আপোনালোকে ভালদৰে ইণ্টাৰভিউ দিব পাৰিব আপোনালোকে সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে ইণ্টাৰভিউ ভালদৰে দিয়ক আপোনালোকে সপোনটো পূৰণ কৰক মই তাকে কামনা কৰোঁ জয় হিন্দ